নমস্কাৰ আজি এটা ভিডিঅ' লৈ আছে আপোনালোকলৈ আচলতে ইংৰাজী ভকেবুলাৰীটো খুব কনফিউজ হৈ যায় সকলো ছাত্ৰ ছাত্ৰী ভকেবুলাৰীটোৰ কাৰণে আচলতে তেওঁলোকে কি কৰে বেছিকৈ কনফিউজ পায় খেলি মেলি লাগে কাৰণে ভকেবুলাৰীটো কি হৈ যায় মানে ভকেবুলাৰী মানে অসমীয়াত শব্দ সম্ভাৰ এই সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ আপোনালোকে মনোযোগ দি শুনিব বুলি মই আশা ৰাখিছোঁ ঠিক আছে আচলতে এনেকুৱা ভকেবুলাৰীটো যে এমিনেণ্ট এমিনেণ্ট মানে বিখ্যাত বা প্ৰখ্যাত এইটো এমিনেণ্ট অৰ্থাৎ এইটো কোৱা হয় বিখ্যাত যেনে নৱকান্ত বৰুৱা ৱাজ এন এমিনেণ্ট পয়েট চব আছে তেনেকুৱাকৈ লিখিব পাৰি কি বুলি ক'লেও এমিনেণ্ট মানে এমিনেণ্ট মানে হ'ল বিখ্যাত প্ৰখ্যাত তেনেকুৱাটো এজন প্ৰসিদ্ধ নাম জ্বলা ইত্যাদি বিলাক গতিকে তাৰে এটা বাক্য সাজিবলৈ ক'লে আমি ফুৰিব লাগিব নৱকান্ত বৰুৱা বা ৰজনীকান্ত বৰদলৈ ৱাজ এন এমিনেণ্ট নভেলিষ্ট বা নৱকান্ত বৰুৱা ৱাজ কি বুলি লিখিব পাৰোঁ আমি নৱকান্ত বৰুৱা ৱাজ এন এমিনেণ্ট পয়েট তেনেকুৱাকৈ লিখিব পাৰোঁ আকৌ ইমিনেণ্ট IMMINENT ইমিনেণ্ট মানে আসন্ন নিচে ওচৰ থকা মানে নিচে ওচৰত পোৱা এইটো কৈছে দ্য অল্ড মেন নিউ ডেথ হিজ ডেথ ৱাজ ইমিনেণ্ট মানে বুঢ়া মানুহজনে গম পাইছিল যে জানিছিল যে তেওঁৰ মৃত্যু ওচৰ চাপি আহিছে বা দ্য ইলেকশ্যন ইজ ইমিনেণ্ট মানে ইলেকশ্যন আহি আছে মানে তেনে ওচৰ চাপি আছে দ্য লোকসভা ইলেকশ্যন ইজ ইমিনেণ্ট এনেকৈও ক'ব পাৰি নেক্সটটো হ'ল